Hello ladies and gentlemen, welcome to my channel and also wishing you all a happy new year, and I wish that may God fulfill all your wishes and brings lot of happiness to your lives. So basically enaka YouTube khular ketio plan nasile. Now I am finally taking this step by creating my own YouTube channel. I hope আপোনালোকৰ support পাম, support কৰি যাব। তো এতিয়া মই যাব লাইছো পিকনিক। ফাৰ্ষ্ট টাইম মই ফ্ৰেণ্ডছৰ লগত পিকনিক গৈ আছোঁ উইদাউট মাই পেৰেণ্টছ। তো এনেকৈ বুলি জানাহেঁতেন আগতে পাৰ্মিশ্যন ল'লোহেঁতেন চাগে, যদি দিব বুলি জানাহেঁতেন। যিহেতু আজিলৈকে মোক একো কথাত কৈ পোৱাই নাই, এক নদী জ হু। তো এজ ইউ কেন চি মই এতিয়া যাব লৈছোঁ পিকনিক। তো কি নিওঁ কি নিনিওঁ চব কৈ আছোঁ। তো গাইজ এয়া মোৰ ঘৰৰ পৰাই লৈ লৈছোঁ, বিকজ চবটো ময়ে অৰ্গেনাইজ কৰিছোঁ। বাকী আমাৰ হেৰিয়াৰ বস্তু পইচা দিলোঁ বাৰু, যোনটো মেইন পিকনিকৰ হয় তাত আমি চবেই তুলিলোঁ, ময়ো দিলোঁ। এয়া ভেজিটেবলছ আৰু মাংসৰ হয়, বাকী গোটেই ব্ৰেকফাষ্টৰ যোগাৰটো মই নিজে নিছোঁ, যিহেতু ময়ে অৰ্গেনাইজ কৰিছোঁ। তো সেইটো কাৰণে ময়ে নিব লাগিব, সেইটো কাৰণে লৈ গৈছোঁ। আমি এতিয়া গৈ আছোঁ। এয়া যদি মোৰ ফ্ৰেণ্ড এয়া আহি গ'ল, তো তাক গৈ লগ পাই আছোঁ। ষ্টে টিউন। এইফালে আমাৰ ডিম বইল হৈ আছে গাইজ। লাখ ডিম। বাবাই দেখিছে নহয় কি কৈ গৈছে দাদাক, অলপমান মানে বেছি অভাৰ পজিটিভ হয়। দুইটা বাপেক মাক দুইটা মোৰ কাৰণে। এজনী ছোৱালী যে কি হ'ব সিহঁতৰ। এয়া আমাৰ এইফালে পাৰ্টনাৰ আহি গ'ল। জেগাখন পচন্দ লাগিছে নে? দেখ কি হ'ল, দেখ আনগৈ। তই মানুহ নাহিলেও নাই, আমাক দেখ লাগিবই। যা দেখ লাগিবই। এক চৰ মাৰিম নহয়, নহ'লে ইমান দেৰিকে আহিছ। যা, ইমান দেৰি কিয় হ'ল? সব দায়িত্ব মোৰ ওপৰত। অৰ্গেনাইজ যদি মই কৰিছো তইতো দায়িত্ব হ'ব না, হয় নে নহয়? যা 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 যা। ৰক্তি মাহি লাগিব। আনিছিলো। মায়ে সুমিয়াই দিছিলে বিচনা চাদৰ। আমাৰ মায়ে জানে আমি একো কৰিব নোৱাৰিম, সেইটো কাৰণে আমাৰ মায়ে চব সুমিয়াই দিছে ইয়াত। এয়া নেকি চব ধৰি পেলাই দিছে। লোৱা গাইজ, আমি এটা ধৰিব পৰা নাই আমাৰ ডিমটো নাই সিজা। আপোনালোকে গোটেই কেইটা মহাপলি তুমি জানিব লাগে ন, আমিতো যদি মই নাজানো। এটা আপোনালোকে কওক গাইজ, আমি ধৰিব পৰা নাই আমাৰ ডিম সিজিছে। সিজিলে চাগে দেই, এটা ফাটিছে। এনে এটাৰ পোৱালি ওলালে গোটেই কেইটা পোৱালি ওলাব, কিবা কথা আছে নেকি বাৰু? কি কৰা যায়? আমি এটা জেগা শ্বিফ্ট কৰিম, ইয়াত দেখাও, আমি তাত খাবই। ইয়াত একদম ভাইবটো মই ভাল পোৱা নাই। এফালে দেখ ইফালে দেখ, আমি তাত যাম। এটা ডিম সিজিছে না আমি গম পোৱা নাই। নহয় সিজিছে মোক খালে গম পাম পোৱালি ছোৱালী ওলাই যদি। নমাই দিয়া। কিছি সে ভি পাপা সে নিদা দেंगे। গাইস আমি এটা গৈ আছো, আমি তাত খামগৈ, জেগা চেঞ্জ কৰিম। গাইস মোৰ পছন্দ, ভাই পছন্দ নহলে মই তাত খাব নোৱাৰো। এতিয়া মই ইয়াত খাম, পাৰিবানে? 1 2 3 নাই, আমাৰ ছোৱালী এক্সপাৰ্ট আছে। তো আমি এতিয়া তাত খামগৈ। আমি অলপ গাৰ্লি টাইপ নহয়, আমি অলপ মতা ৰাংকাটি টাইপ, সেইটো কাৰণে আমি যেনেকে পাৰো। আমি চৌকা তৌকা ধৰাৰ পিছত মোৰ কাৰণে আহিছে গাইজ। মোৰ পচন্দ হোৱা নাই জেগাটো, সেইটো কাৰণে মই কাটি দিম নহ'লে, সেইটো কাৰণে। বাকীখিনি আমি তাতে এৰি থৈ আহিছো, সেইখিনি আকৌ আনিবগৈ লাগিব। সেইফালে খাম, সেইফালে। আমি আকৌ জেগা চেঞ্জ কৰিলো, সেইটো ফাইনেল লাষ্ট। তাৰপা যদি মই খেদাও নহয়, ইহঁতে মোক খেদাব যদি মই তাৰপা যদি হেৰি কৰো। এতিয়া ব'লা এটালৈকে বস্তু নিও। এবাৰ এইটো লাষ্ট আৰু এইটো ফাইনেল জেগা, তাৰপা মই নিহিলাও আৰু এইটোৱে। তুতা মেৰা জান তুতা হাই তোকোতা বেদনা নিনা লিৰিক্স নাজানো। লাইকি টুন এটা হেৰিয়া তাৰ বজাৰে কৰি হোৱা নাই, কি বজাৰে কৰি আছে এইটোৱে। 12টা বাজিল, ব্ৰেকফাষ্ট কৰিব লাগে। ভাতে খাম ডাইৰেক্ট। হাই
এক চৰ মাৰিম ভাদৰ ক'বলৈ আহা মোক মোক ভাদৰ মাৰিম মোক ভাদৰ কৰিবি মই বোলে কাশ্যপে মোক কয় মই বোলে জব উই মিটৰ বোলে সেই কৰীনা কাপুৰজনী বোলে ইমানে কথা কয় আৰু তাইৰ নিচিনা সেই বুলি মোক ধোকা হোৱা নাই আজিলৈকে লাইফত এনেকুৱা হোৱা নাই তুই সি কৈছে কি হ'ব বোলে বে কিন্তু নাজানো কিন্তু তেনেকুৱা মোৰ আজিলৈকে হোৱা নাই দেই গাইছ নাজানো সি মোক কালি কৈছে মই বোলে জব উই মিটৰ কৰীনা কাপুৰজনী মোক ভাদৰ বোলে ইমানে কথা কওঁ আহিছে সুধিছে ডিম সিজালানে নাই সিজোৱা বাবা আমি সিজাই কৰি ইমান কষ্ট কৰিছো এতিয়া 1 বাজিলে ইহঁত এতিয়া আহিছে চাহ খাবলৈ বোলে গাহৰি পুৰা খাই ইহঁতে আমি এতিয়া চাহ খাই আছো গাইছ এয়া আমাৰ ডিম হাই এতিয়া 1 বজাত চাহ খাবলৈ আহিছা তোমালোকৰ কাৰণে দেৰি হৈছে এইবাৰ এইবোৰে নমুনা কৰিয়ে আছে এসোপা বিদ্যুৎ ले लो ডিম তো দেখুৱা না ভাই গাইস এ মই কৈছিল মই ব্লগত গৈছিল আগতে যে আমাৰ ডিম নিখিজিব পাৰে এটো ৰক্তিমা ভাগত পৰিল দে এটো দি গাইস আধা বইল খালে ভাল হয় না এটো দে গানটো বজা গান জেলি লাগে লোৱা খালি লোৱা হেৰি এটো কি বুলি কয় মনৰ ঘৰত পুজ বনাই খাও পুজ কি বুলি কয় যে এটো আমি কনিয়া খাও দে পট নে কিবা কয় বে এটো কোনে পেলালে আনা কি যা হেতু খাও ৰক্তিমে পেলালে তুমি খাবা খাও মই তুমি খা পেলাই যা গলে পেলাব থৈ দিছো গাইস ইয়া সালাদ কাটি আছো অকমান হাত কাটিলে এই মই কাটিবাৰা কৰিব গলে কিবা কাট হৈ যায় আজিলৈকে ঘৰত কৰিব নাই ইয়াতে কৰিম চাও কি হয় এনেকুৱা সালাদ হয় হজম আধা ডাঙৰ আধা সৰু তেনেকুৱা হ'ব প্ৰপাৰলি কাটিব নাজানো পুলাও কাৰণে আৰু নাজানো পুলাও কাৰণে কাটিব মই সালাদৰ কাৰণে কাটিব ওলাইছো পুলাও কাৰণে মই নাজানো সৰু সৰুকে কাটিব আমাক সবে জুকাই আছে বাকলি কাটিছো এনেকে মই নাজানো যে মই কি কৰো মই ঘৰ আজিলে কৰি পোৱা নাই এনেকেটো কাটিম ন অবভিয়াসলি এক বখলা লৈ আমি উন্নতি কৰিম এয়া মই কাটিছো যিমান বাৰ ইমান কাটিছো মোৰ হাতটো কাটিলে আমি কৰিছো যে হেতিয়া বহুত ডাঙৰ কথা ঘৰত আজিলৈকে মই কৰিব দি পোৱা নাই ৰ অলপ বজাবি ৰ সপোনে এতিয়া জানা ফুৰিবলৈ শিকিলে তোমাৰ যে বুকুতে লাভ ইউ জমিতা জীবনে এতিয়া জানা হাঁহিবলৈ শিকিলে তোমাৰ যে ওঠতে খয়নে সপোনে তোমাকে মনো জীবনে মৰণে তোমাকে সামৰো প্ৰীতিৰে নাজৰিৰে তোমাকে বান্ধো জানো ময়ো জানো তোমাৰ হিয়া ময়ো চিনো হিয়াৰ কথা ময়ো শুনো চকুত মায়া ময়ো সানো আজি ধৰক মই ঘৰত বনোৱা পোলাও খুৱাই হে নিমখ দি দিলে বেজনে চেনি দিয়ে চেনি দিলো তো ঐ সৰকে দিয়া আৰু চেনি কৰি কিমান দিছা তাৰপৰা জুই লগাই দিবি এখন মোৰ হাতে এখন হাতে মই কমফৰ্টেবল মই এখন নাপাওঁ সেইকাৰণে এখন লৈ আহিছো মই গাইস আয়া মোক কাম কৰাইছে মই যদি হাত পুৰে নহয় পাপাই দিব খাব নাজানে আই ঐ একো নাজানে কেলা 0% একো নাজানে ফাৰ্ষ্ট ব্লক গাইস মোক আজি লাগি কাম কৰি পোৱা নাই ইহঁতে মোক কাম কৰাইছে কাদা খুবা দিয়া মই ফটো উঠিব গৈ আছো তোক কেলা বৰবাদ কৰি দিলে মই ফটো উঠিব গৈ আছো ইহঁতে মোক ফটো চালে মই কোৱা নাই মই কিবা কৰিলে কান ধয় এয়া আকৌ জিন্দগী নাই কোই মঞ্জিল তো গাইস বেসিক্যালি হৈছিল কি মানে কেছটো মই মানে এনেকুৱা নহয় মায়েতো মোক কৰিব নিদিয়ে কাৰণ মই কাম কৰিলে কান ধৰি যায় এতিয়া যেনেকৈ দেখিলে তো এবাৰ হৈছিল কি
মই মানে এনেকৈ দেখি থাকিলে মোৰ কৰিবলৈ মন যায় কিবা কিবি তো ঘৰত এবাৰ মাক ক'লোঁ মই মেগী বনাম বুলি আৰু মই মেগীটো নৰ্মেলকৈ বইল কৰি খাই বেয়া পাওঁ হেৰি কৰোঁ গেছত কেৰাহীত বহাই লৈ পেলাই মানে ফ্ৰাই কৰি পেলাই ভেজিটেবলছ দি এগ চেগ দি খাওঁ তো কি হ'ল এবাৰ বনাব গ'লোঁ বনাই লৰাই থকা সময়ত ইয়াত যেনেকৈ সেইটোত বহি গ'ল গোটেই পেনটো উভতি আহি পৰি গ'ল ভাগ্যে মোৰ মানে গা একো হাৰ্ম নহ'ল কাপোৰ আছিল কাপোৰতে পৰিলে গাত চাত একো নহ'ল তো তেতিয়াৰ পৰা মায়ে মোক গেছৰ ওচৰলৈ যাব নিদিয়ে দিয়েও যদি কয় বনাই বুলি মা কাষত প্ৰেজেণ্ট থাকে এনেই অকলে বনাব নিদিয়ে তাৰপিছৰ পৰা ইণ্ডাকশ্যন কুকাৰ আছে ইণ্ডাকশ্যনতে বনাব দিয়ে কাৰেণ্টৰ হয় তাতে বনাব দিয়ে চাহ যদি মাহঁতে এনেই বেছিকেলি মোক এৰি থৈ নাযায় যদি কেতিয়াবা কাট চিট বজাৰলৈ বা ক'বলৈ যায় তাতে বনাই কৰি খাওঁ মানে আৰু বেলেগ একো নাই আৰু সেই কেতিয়াবা মই শিকি গ'লোঁ তো শিকি মেগীটো বনাবতো জানোৱেই আৰু পোলাও জানো মানে মেক্সিমাম পোলাও মানে দুটা মানুহৰ কাৰণে জানো ইহঁতক যেতিয়া মই ক'লোঁ পোলাও বনাইছোঁ মই দুটা মানুহৰ কাৰণে এনেই মা যদি কেতিয়াবা পিৰিয়ডছ হয় পাপাইতো এনেই বনাই না আৰু পাপাৰ যদি কেতিয়াবা খানা থাকে তেতিয়াহ'লে পাপাই কি কৰে মাংসটো বনাই থৈ যায় কয় পোলাওটো পাৰিবা নবনাব যদি পাপাই কৈ মই বনাই থৈ যাওঁ মোক নালাগে মই ট্ৰাই কৰিম আজি বনাবলৈ তেনেকৈ এদিন বনালোঁ তেনেকৈ এদিন বনাওঁতে হ'ল কি দুজনী মানুহৰ কাৰণে বনালোঁ ঠিকেই হৈছে বনোৱা মানে ইমানে টেষ্টি হৈছে পানী জোখটো মই নাজানো মায়ে শিকাই দিলে ইমান কৰি দিবা ইমানেই টেষ্টি হৈছে মই নিজে কৈছোঁ গাইজ থু নাজাৰ নালাগে যাতে চবৰে নাজাৰ লাগি যায় থু নিজৰো নাজাৰ লাগে তো ইমানেই টেষ্টি হৈছে চবে মায়ে মানে চেলেকি খাইছে আৰু ময়ো নিজে তাৰিফ কৰিছোঁ ইমান টেষ্টি হৈছে তেতিয়াৰ পৰা মই ইহঁতক ক'লোঁ ইহঁতে যে তুমি বনাবা পোলাওটো কিন্তু মই ইমান এক্সপিৰিয়েঞ্চ নাই মোৰ ইমান মানুহৰ কাৰণে বনাব আৰু মানে ইমানখিনি মানুহৰ কাৰণে যিহেতুকে বনোৱা নাই না ঘৰত থাকিলে দুটা মানুহৰ কাৰণে এটা বেকআপো থাকে পাপাই আহি বনাই দিব বা আকৌ এক্সট্ৰাকৈ বনাই ল'ম ইয়াত ইমানকেইটা চাউল সেইকেইটাই যদি লষ্ট হৈ যায় তেতিয়া আকৌ কি হ'ব তো সেইটো কাৰণে মানে সেইটো মোৰ কনফিডেন্টটো অনা নাই সেইটোৰ প্ৰতি যে ইমানো একেবাৰে দমত কোৱা নাই যে পাৰিমে বুলি ইমানখিনি মানুহৰ গোটেই পিনিংটো স্পইল হৈ যাব না তো সেইটো কাৰণে মই এইটো ৰিস্ক লোৱা নাই বনাইছোঁ বাৰু বাট নিমখ চিমখ পানী চানী আমাৰ দাদা আছে এয়া এই দাদাকে বনাব দিছোঁ দাদা একদম পুৰা নাচত ব্যস্ত দাদাই কৈছে সদায় মই কিমান বনাম নাই তোমালোকে বনোৱা আধাখিনি বনোৱা হৈ গ'ল এটা পোলাওটো যেনে তেনে বনাই আছে বোলে হাঁহি আছে বে তাৰপিছত সেয়াই সেইটো কাৰণে বনালোঁ গোটেইখিনিতো ময়ে বনাইছোঁ কেনেকুৱা হয় টেষ্টটো নাজানো এতিয়া ইহঁতে ক'লে যে লোৱা বুলি হ'লেও কনফিডেণ্টটো আনিলোঁ আৰু নিজৰ কনফিডেণ্টটো কেতিয়াবা মই হাৰিব নিদিওঁ আনিলোঁ কনফিডেণ্ট আনি পেলাই যেনে তেনে বনালোঁ কি হয় নাজানো পানীৰ জোখটো নিদিওঁ আৰু দাদাহঁতে দিব ইমানখিনি মানুহৰকে আজিলৈকে বনোৱা নাই না আৰু মায়ে মোক ঘৰত কাম কৰিব নিদিয়ে কৰিলে কাণ হৈ যায় তেনেকৈ হাতটো পুৰিলেগে সেইটো চচপেনটোৱে পৰি গ'ল তেনেকুৱা অকলে বনাই আছে গাইজ মই বনাই দি থাকো ওচৰত দেখাই দিয়া না ফুলৰখিনি कहते हैं शादी करने का कोई सही वक्त नहीं বেছি বগা হ'ল মই ইহঁতক কৈছিলোঁ অকণমান বস্তু হেৰি কৰিবি পিঁয়াজখিনি ভাজিবি ইহঁতৰ ধৈৰ্যই নাই এটা গ'ল নিজে কৰিবলৈ এয়া সেইটো কাৰণে কিয় দিয়াই নাই হে ভগৱান মই ক'ত মৰো भूल कर दिया গাইজ মই জানোৱে মোৰ মা পাপা ইমান পজিটিভ সিহঁতো আহিছে কিন্তু সিহঁতে মোক কোৱা নাই একো মই প্লেন নাজানো সিহঁত আহিব বুলি মনে আহি সিহঁতেও পিকনিক খাইছে ইমানেই অভাৰ পজিটিভ মই ভাবিছোঁ ইহঁতে মোক এৰি কেতিয়াবা দিয়া হ'ল এয়া এতিয়া মোক লগ দিছে মই যে একো গম নাপাওঁ সিহঁত আহিব বুলি গাইজ সঁচা পোলাও চোৱা না মা আধা কিতাপ কেৰাহী সোমাই গ'ল ধৰি গৈছে তলত
তলত লাগি গ'ল কি কাম কৰো নিজে পানী গিলাচ লৈ নোখোৱা মানুহে একো কাম নকৰে কাৰণ চাবা দেই মায়ে কৰিলে মাৰ পচন্দ নহয় আমাৰ মাৰ বনালে মাৰ ইমানে চাফা দিনটোত ঘৰ 3 বাৰ মচে এবাৰ পচন্দে নহয় মাৰ তো মই কৰো কিয় তুমি 1 কেজি আলু দিলে এসাঁজত শেষ কৰি দিয়া মই একো সেইকাৰণে মই জানো একো কৰিব নোৱাৰো গাইজ মই যদি বনাও মায়ে দিনটোত বাচনখিনি ধুই যাম মায়ে আকৌ ধুব কেতিয়াবা যদি ধুবলে মই ধুই যাম আকৌ ধুব কিমান সময় আছে তো সেইটো কাৰণে মই নকৰো সেইটো কাৰণে মই নকৰো খাই পেলাই সোনকালে যাবা হা বেছি টাইম নকৰিবা হা দাদা খাব নেকি বাই বাই খাই যাওক আমাৰ ব্ৰত অ আমাৰ ঘৰত নহয় ককা ঢুকালে হাই কৰি দিয়া ব্লগত এটা পিটনি মোক ফোন কৰি মোক মই কিন্তু আহি যাম কিন্তু মাইনা আকৌ মই আহিব পাৰিলে বা খং উঠিব মোৰ দেখিছা মোৰ গাইজ মোৰ পাপা তেনেকুৱা নহয় একদম মোৰ পাপা তেনেকুৱা নহয় পাপাই বিন্দাছ আহিবা বুলি কৈ গুচি গ'ল এইজনী অলপ বেছি মোক শাসন কৰিব যায় মই সেইটো কাৰণে বেয়া পাওঁ অকমান বেছি কৰে পাপাই একদম মোক ইমান ভাল পায় মোক একো নকয় আহিবা খালি দেখিছা পিটিম চিটিম মাৰি কৈছে গাইজ দাদা হাতটো চাবা খালি হা নোসোমাই দেখোন দে এইটো সোমোৱা এইটো মিহি ন যোগাল পৰা সোমোৱা নোসোমাই মোৰটো দেই হ'ব দিয়া নাজানো গাইজ কেনেকে সোমাব লাগে এইটো নাজানো নোসোমাই বাহিৰত ভাঙি যাব মাজতে আঙুল চাবা হাতত লাগিব নাই সোমাই ভাঙি যাব হ'ব দিয়া তুমি নালাগে মই নকৰো হৈ গ'ল তুমি চেষ্টা কৰিছিলা হৈ গ'ল বেছি ভাৰী হৈ গৈছে খেলা ভাৰী শুই গ'ল খেলা গাহৰি পৰা বাৰী মায়ে এটা কথা ক'বলৈ মই পাহৰিলে মায়ে যে মোক ভাতটো খুৱাই দিয়ে সেইটো চাগে ক'বলৈ পাহৰিলে এতিয়া গাহৰিটো ইয়াত পৰি গৈছিল মই কৈছো মোৰ যদি খাবলৈ দিগদাৰ হ'ব তেতিয়া ভালেই হ'ব মায়ে যেতিয়া মানে এনে মানে মায়ে মানে খুৱাই মানে নিদিয়ে মেক্সিমাম কলেজলৈ যোৱাৰ টাইমতে খুৱাই দিয়ে আৰু মোৰ যদি মাংস থাকিলে মই খুৱাই দিয়াটো বিচাৰো এতিয়া হাতত যদি ফটককৈ যদি কিবা এটা লাগি যায় তেতিয়া মায়েতো খুৱাই দিব লাগিব সেইটো কাৰণে মইতো চান্স বিচাৰি ফুৰো যে ক'ৰবাত হাতত বেছি মানে বিশেষকৈ ৰাইট হেণ্ডত ক'ৰবাত যদি দুখ পাওঁ তেতিয়া মই বিচাৰি ফুৰো দুখ পোৱাটো দুখ পোৱাটো মই বিচাৰোঁ তেতিয়া মায়ে মোক খুৱাই দিব পাৰিব মায়ে যদি ব্লগটো চাই আছে মোক চৰিয়াব মই এদিন এবাৰ তেনেকৈ মিছাকেও কৰিছিলোঁ মানে দুখ পোৱা নাই দুখ পাইছোঁ বুলি কৈছিলোঁ মামাহঁতৰ ঘৰত তো তেতিয়া মা তুমি যদি ব্লগটো চাই আছা মোক নেমাৰিবা প্লিজ জলাজিত ঘিউ দেখিছিলা এয়া আমাৰ গাহৰি পুহি আছে ঐ নো স্লেং ৱৰ্ড মোৰ বা পুলিচত হয় ইয়াক আজি মই জেলত ঘুমিয়ামে মোৰ বা পুলিচত দুজনী বা আছে মোৰ দুইজনী এজনী মাদাৰ চাইড কাজিন এজনী পাপা চাইড কাজিন দুইজনীয়ে পুলিচত আছে ই স্লেংত কৈছে ইয়াক জেলত ঘুমিয়াম সেইফালে মই নিজে কৈ থাকো ঐ জুই জ্বলি আছে ৱাও বেষ্ট কাৰিকৰ এবাৰ গাইছ বুজিছে बदतमीज दिल
খাব লাগে বুলি আগতে খালোঁ যোনে অৰ্গেনাইজ কৰিছে সিয়ে আগত খালোঁ একদম খাবলৈ পুৰা খোপা চোপা বান্ধি লৈ ৰেডি এতিয়া খোৱাহে কথা এডালে গাহৰিয়ে পুৰি আছে অথনিৰ পৰা সেয়া জোন চাওক গাইছ অ' জোন ওলাই আহা অ' দিয়া আমঠু আনিব কৈছো দাদাই আমঠু আনি লিভাৰ আনিছে মই একদম লিভাৰ নেখাওঁ মই ছাগলী লিভাৰ খাওঁ খালে ব্ৰইলাৰৰ লিভাৰ নেখায় মানুহে আৰু আমঠু যোনটো পদ সেইটো মোৰ ফেভৰেট হয় কেতিয়াবা মানে লাঞ্চত একদম ধুনীয়াকৈ পদ বনাই তাৰ লগত মচুৰ দালি খাবা আৰু এয়া এইফালে আমাৰ পনীৰ খাইছে ইহঁত দুইটা ভেজিটেৰিয়ান ইহঁতৰ কাৰণে পনীৰ কেনেকুৱা হৈছে পনীৰখিনি ৰিভিউ দিবা এইফালে আমাৰ মাংস মোক হাৰ্ডি চাই দিবা মই মঙহ নাখাওঁ কটক কটক লাগিব এই বগা মাংসকণ একদম কটক কটক দিছা এয়া দাদাই জানে এইটো গাইছ মানে এইকণ বগা হৈ থাকে যে সেইকণ মই কটক কটক বুলি কওঁ এইকণ কটক কটক অঁ এইটো এটা কটক কটক এই বগা হৈ থাকে যে এইকণ কটক কটক বুলি কওঁ দাদাই জানে বিকজ দাদাই এটা চিকেন পকৰা খাই থাকোঁ মোক কটক কটক লাগিব বগা বগা মাংসকণ এবাৰ তেনেকুৱা পিকনিকত মাৰ পৰা বকনিও খাইছোঁ অঁ পিকনিকত মইতো কটক কটক বিচাৰি দি থাকিম ইও আছিলে তেতিয়া বকনি খাইছোঁ মোৰ ইয়াতে মোৰ বাৰ্থডে পাৰ্টি বনাইছিলোঁ লাষ্ট 17 তাৰপিছৰ পৰা ৰেষ্টুৰেণ্টত দিয়া হ'ল সেইবাৰে লাষ্ট আৰু তাৰপিছৰ পৰা এলাউ কৰা হ'ল আৰু এয়া হা এয়া আমাৰ চালাড আৰু এয়া আমাৰ আইটেম এয়াই আমি বেঙেনা পিটিকাও কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই ইমানে মানে আমাৰ ডিছকাশ্যন পাহৰিয়ে গ'লোঁ বেঙেনা পিটিকাৰ কথা চালাডটো মনত থাকিল পাপৰো ভাবিছিলোঁ মই পাপৰো পাহৰিলোঁ ই গাহৰি পাগল খালি গাহৰিয়ে খাই থাক তই দিয়া গাহৰি আমি স্নেক্সৰ নিচিনা খাম বুলি ভাবিছিলোঁ গাইজ অঁ গাহৰি আমি স্নেক্সৰ নিচিনা খাম বুলি ভাবিছিলোঁ ইমানে আমাৰ টাইম পাইছোঁ মানে ইমানে টাইম পাইছোঁ আধা ব্ৰেডো থাকি গ'ল জেমো থাকি গ'ল খাবলৈ গম পাইছে গাইজ এটা আহাই নাই আহিহে আছে এটা খাবলৈ ৰখিম তো গাইজ আমি খাই লওঁ চালাড দিয়া না চালাড মই কাটিছোঁ কষ্টত হাতো কাটিলে আমি খাই লওঁ গাইজ পনীৰ অকণো খাইছোঁ গাইজ আমাতকৈ টেষ্টি হৈছে পনীৰটো আমাতকৈ বেছি হৈছে পনীৰটো বে নিশান্তত আৰু কাইচুবাই ভাবি আছিল আমাৰতো সিহঁতৰটো চাগে থুলমুলকৈ বনাই থ'ব মই গেৰাণ্টি দিছোঁ আমাৰ যেনেকুৱা হ'ব সিহঁতৰ তেনেকুৱাই হ'ব অকণো উচ নিচ নহয় পনীৰ বুলি ভাবি যিহেতু মই অৰ্গেনাইজ কৰিছোঁ ভালকৈ খুৱাবই লাগিব চবতছে আগতে আইডিয়াটো মোৰ মাথাত আহিছিলে কয় ফিল্ডৰ মাজত বহি আছোঁ পিকনিকতে খাব লাগিব অকল ফ্ৰেণ্ডছ উইদাউট পেৰেণ্টছ খাবই লাগিব ক'লোৱেই এই আমিতো অকল 4টা মানুহে খাব ওলাইছিলোঁ অকণ বেছিয়ে হ'ল তো ময়ে অৰ্গেনাইজ কৰা হ'ল পনীৰটো অকণ জ্বলা হৈছে বে আমাতকৈ অকণ পনীৰটো বেছি জ্বলা হৈছে মই কৈছোঁ বেছি জ্বলা হৈছে পনীৰটো আমাতকৈ তুমি কিয় তুমি গোটেইখিনি মছলা মই তোমাক অকল এপেকেট মছলা থ'ব কৈছিলোঁ চবৰে এপেকেট গোটেইখিনি তুমি মেডিচিন বেছি দিছা মানে কি হ'ল জানা ইহঁতৰটো মানে বেছি গ্ৰেভি নহ'ল না সেইটো কাৰণে জ্বলাটো অকণ বেছি হৈছে আমাৰ অকণ বেছি গ্ৰেভি আৰু আমাৰ সৰহকৈও আছে সেইটো কাৰণে আমাৰ জ্বলাটো কম হ'ল আমাৰো চেম দিছে দুপেকেট জলকীয়া ইহঁতৰো তেনেকুৱাই কি হ'ল কিমান খাব পাৰে তুমি কৈছা দেখোন মোক যাবই ভিতৰত পাবলৈ কাৰিনা কাপোৰটো ক'বতো লাগিবই ই যে মোকে কথা ক'ব নিদিয়ে বে ক'লে কিমানকৈ কৈ থাকে বে বেয়া খং উঠে বে গানটো শুনিলে চিনখন যদি ভাল লাগিছে গানডাল দি আৰু বেয়া কথা তো গাইজ মই জাষ্ট ঘৰ আহি পাইছোঁ এতিয়া আধালৈকে ই আনিলে তাৰপিছত পাপাহঁতৰ লগত আহি গ'লোঁ সেয়াই আৰু এণ্ড ইফ ইউ লাইক দিছ ভিডিঅ' প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড অলছ' ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মা এনে আগলৈকো যেন আপোনালোকে মোক এনেকৈ যেন ছাপোৰ্ট কৰি যাব এইটোৱে বিচাৰিলোঁ বাই বাই